Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট অৰ্থাৎ SICI আপোনালোকে অসমীয়াত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ বুলি জানে। ঠিক আছে। সো খুব এটা ইম্পৰ্টেন্ট টপিক হয় কম্পিটিটিভ এক্সামৰ বাবে। যিকোনো কম্পিটিটিভ এক্সামত কিন্তু সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পৰা কোৱেশ্চন আহে। এক্সামৰ লেভেল হিচাপে কোৱেশ্চনটো কি হয় ডিফিকাল্ট এণ্ড ইজি হৈ যায়। ঠিক আছে। সো গ্ৰেড 4 লেভেলৰ বাবে ইজি টু থাকিব, গ্ৰেড 3 লেভেলৰ বাবে অলপ টাফ থাকিব। ঠিক আছে। সো গতিকে মই গোটেই ডিটেইলছ বুজাই যাম। একদম গ্ৰেড 4 লেভেলৰ ক্লিয়াৰ হ'ব, আপোনাৰ গ্ৰেড 3 লেভেলৰ ক্লিয়াৰ হ'ব। ওকে। সো ইয়াতে মই দুটা কোৱেশ্চন SIৰ বুজাম অৰ্থাৎ সৰল সুদৰ বুজাম আৰু এটা কোৱেশ্চন মই কম্পাউণ্ড ইন্টাৰেষ্ট অৰ্থাৎ চক্ৰবৃদ্ধি সুদৰ বুজাই দিম। কনসেপ্ট আপোনাৰ একেবাৰে ক্লিয়াৰ হৈ যাব। ঠিক আছে। সো গতিকে মই কোৱেশ্চনলৈকে আগত যোৱা নাই, আপোনাক কনসেপ্টটো বুজাই দিছোঁ, ধাৰণাটো বুজাই দিছোঁ একচুৱেলি সৰল সুদ কি হয়, চক্ৰবৃদ্ধি সুদ কি হয়। আপোনালোকে যদিও জানে ভিডিঅ'টো আৰু চাই ল'ব এবাৰ, কনসেপ্টটো ক্লিয়াৰ হ'ব। আৰু যদি আপোনালোকে অলপ অসুবিধা পাইছে সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদত, এই ভিডিঅ'টো চোৱাৰ পিছত কিন্তু আৰু আপোনাৰ অসুবিধা নহয়। ঠিক আছে। তো ভিডিঅ'টো শেষলৈকে চাব, মোক 10 মিনিটমান সময় দিব, মই বুজাই দিম। এই 10 মিনিট সময় মই বিচাৰিছোঁ আপোনালোকৰ পৰা, আৰু সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট আপোনাৰ একেবাৰে ক্লিয়াৰ হৈ যাব। ঠিক আছে। আৰু যদি ভিডিঅ'টো চোৱাৰ পিছত ভাল লাগে তেন্তে ডেফিনেটলি লাইক এটা দিব। ওকে। আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। অলৰাইট। সো ফাৰ্স্ট অফ অল আপোনালোকে বুজি ল'ব যে দুজন ব্যক্তি আছে। ঠিক আছে। মই একদম সিম্পলি বুজাই দিছোঁ। ঠিক আছে। লাহে লাহে মই বুজাইছোঁ, অলপ দীঘলীয়া হ'লেও কনসেপ্টটো বুজি পাব। ঠিক আছে। A আৰু B বুলি দুজন ব্যক্তি আছে। ঠিক আছে। A আৰু B বুলি দুজন ব্যক্তি আছে। ওকে। এতিয়া A কি কৰিলে, B ক পইচা ধাৰত দিলে। ঠিক আছে। বা B কি কৰিলে, A ৰ পৰা পইচা ধাৰত লৈছে। ক্লিয়াৰ? অলৰাইট। সো এতিয়া কিমান পইচা ধাৰত লৈছে, সাপোজ 1000 টকা ধাৰত লৈছে। অলৰাইট। ওকে। কিমান দিনৰ বাবে, সাপোজ কৈছে যে 1 বছৰৰ বাবে লাগে, মই 1 বছৰ পিছত ঘূৰাই দিম। ওকে। এতিয়া এই বিয়ে কথা মতে 1 বছৰ পিছত ঘূৰাই দিলে পইচা। ঠিক আছে। 1 বছৰ পিছত ঘূৰাই দিলে। এতিয়া এই 1 বছৰ পিছত ঘূৰাই দিয়াত বিয়ে কৈছিলে যে মই যেতিয়া পইচাটো ঘূৰাই দিম, মই কি কৰিম, মই 100 টকা আৰু এটা বেছি দিম। ঠিক আছে। কি কৰিলে, ই আৰু 100 টকা এটা প্লাছ কৰি দিলে, বেছিকৈ ঘূৰাই দিলে। ঠিক আছে। তেনে ক্ষেত্ৰত আমি ইয়াতে কিছুমান নাম পাম বা কিছুমান টাৰ্ম পাম যিকেইটা আমাৰ দৰকাৰ। চাওক ইয়াতে আমাৰ কেইটা কাম হ'ল। প্ৰথমতে আমি কি কৰিলোঁ, পইচাটো ধাৰত দিলোঁ, কিমান দিনৰ বাবে দিলোঁ এইটো এটা পালোঁ আমি, আৰু লাষ্টত আমাক কিমান টকা ঘূৰাই দিলে সেইটো আমি পালোঁ। হয়নে নাই? সো গতিকে ইয়াতে চাওক, ইয়াতে মূলধন বা প্ৰিন্সিপাল বুলি পাব। মই ইয়াতে P বুলি লিখিছোঁ, আপোনালোকে কপিত নোট ডাউন কৰাৰ সময়ত প্ৰিন্সিপাল বা মূলধন বুলি লিখিব। ঠিক আছে। সো প্ৰিন্সিপাল বা মূলধন হৈছে কি, যি পইচাটো ধাৰত দিয়া হয়। ঠিক আছে। তো ইয়াতে কিমান টকা ধাৰ দিছে, 1000 টকা ধাৰ দিছে, গতিকে এইটো হ'ব প্ৰিন্সিপাল। ওকে। আচ্ছা। এতিয়া চাওক কিমান দিনৰ বাবে দিছে, নিৰ্দিষ্ট এটা সময়ৰ বাবে থাকিব, 1 বছৰ, 2 বছৰ, 10 বছৰ, 50 বছৰ। 50 বছৰৰ বাবে বাৰু ধাৰ নিদিয়ে, হয়নে নাই? সো মেক্সিমাম 5 বছৰ হয়, বা কেতিয়াবা মাহতো হ'ব পাৰে যে 3 মাহৰ বাবে দিছে বা 6 মাহৰ বাবে দিছে। অৰ্থাৎ মাহৰ অংকবিলাক কেনেকৈ কৰিব লাগে বা দিনৰ অংকবিলাক কেনেকৈ কৰিব লাগে, 10 দিন, 15 দিন, 120 দিন, হয় না, সেইবিলাকক গোটেই মই বুজাই যাম। ঠিক আছে। সো গতিকে এইটো কেইদিনৰ বাবে দিছে, টাইম ইজ ইকুৱেল টু 1 ইয়াৰ, অৰ্থাৎ 1 বছৰৰ বাবে দিছে। অলৰাইট। আৰু ইয়াতে আপোনালোকে এটা বস্তু বুজি লওক। চাওক 1000 টকাৰ বিপৰীতে 100 টকা বেছি দিছে, হয় না, 1 বছৰৰ বাবে। তেনেহ'লে প্ৰতি 100 টকাৰ বিপৰীতে কিমানকৈ দিছে, 1000 টকাৰ বিপৰীতে 100 টকা দিছে, তেন্তে 100 টকাৰ বিপৰীতে 10 টকাকৈ দিছে। তেনেহ'লে 10টা 100 টকা লগ লাগিলে 1000 টকা হয়, আৰু 10টা 10 টকা লগ লাগিলে 100 টকা হয়। তো গতিকে প্ৰতি বছৰে 100 টকাৰ বিপৰীতে 10 টকাকৈ দিছে, তেন্তে এই 10 টকাটো হ'ব কি আমাৰ ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুদৰ হাৰ। ওকে। সুদৰ হাৰ, ৰেট অফ ইণ্টাৰেষ্ট 10%। অলৰাইট। ভেৰি গুড। এতিয়া চাওক যেতিয়া লাষ্টত পইচাটো ঘূৰাই দিছে তেতিয়া এক্সট্ৰা কিমান দিছে, যে এক্সট্ৰা পইচাটো দিছে, এই 100 টকাটো এক্সট্ৰা দিছে, ইয়াক আমি কি বুলি ক'ম, সৰল সুদ বুলি ক'ম। 100 টকাটো হ'ব আমাৰ সৰল সুদ। ঠিক আছে। বুজি পাইছে? আৰু লগতে চাওক এই 1000 টকাৰ লগতে 100 টকা ঘূৰাই দিছে, তেন্তে মুঠ কিমান টকা ঘূৰাই দিছে, 1100 টকা ঘূৰাই দিছে। তেন্তে এই 1100 টকাক আমি কি বুলি ক'ম, এমাউণ্ট অৰ্থাৎ সবৃদ্ধি মূল বুলি ক'ম। ঠিক আছে। সো গতিকে ইয়াতে 1000 টকা প্লাছ 100 টকা অৰ্থাৎ প্ৰিন্সিপাল প্লাছ SI ইজ ইকুৱেল টু এমাউণ্ট অৰ্থাৎ 1100 টকা ঘূৰাই দিব। ওকে। বুজি পালে ধুনীয়াকৈ?
সো ইয়াতে আপোনালোকৰ মেইন নাম টাৰ্ম কেইটা কি পালে এটা পালে প্ৰিন্সিপাল এটা পালে টাইম এটা পালে ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ মূলধন সুদৰ হাৰ সময় আৰু সুদৰ হাৰ আৰু সৰল সুদ আৰু এটা হৈছে আমাৰ সবৃদ্ধি মূল এমাউণ্ট ঠিক আছে সো এই গোটেই কেইটা লৈ আমি কিন্তু কি কৰিব পাৰিম আমি সৰল সুদ ক্যালকুলেট কৰিব পাৰিম অৰ্থাৎ উলিয়াব পাৰিম সব এতিয়া কি কৈছে 1000 টকাৰ বিপৰীতে এক বছৰৰ বাবে 100 টকা দিছে 10% ৰেট অফ ইন্টাৰেষ্টত এতিয়া কোনো এজন ব্যক্তি সাপোজ কৈছে যে মোক 50000 টকা লাগে 3 বছৰৰ বাবে মই 5 টকাকে ৰেট অফ ইন্টাৰেষ্ট দিম তেনেহলে নিশ্চয় এটা ফৰ্মুলা লাগিব যে কিমান মানে আমাৰ কি আহিব সৰল সুদ আহিব আৰু কিমান এমাউণ্ট হ'ব সো তাৰ বাবে এটা সিম্পল ফৰ্মুলা আছে মই লিখি দিছো আপোনালোকে নোট কৰি ল'ব SI PTR divided by 100 okay ইয়াতে মাজত পূৰণ আছে সো SI PTR divided by 100 okay সো ইয়াতে P হৈছে প্ৰিন্সিপাল T হৈছে সময় আৰু R হৈছে ৰেট অফ ইন্টাৰেষ্ট okay সো মই একদম ডিটেইলছত কিয় বুজাইছো কাৰণ ম্যাক্সিমাম ষ্টুডেন্টে কমেন্ট কৰে স্যাৰ আমি আপোনাৰ পেইড কোৰ্সটো জয়েন কৰিব পৰা নাই আমাক ফ্ৰী কোৰ্সতে গোটেইখিনি अवेलेबल কৰি দিয়ক সো মই সেই হিচাপে দিও আছো ভিডিও তেওঁলোকে বহুত উপকৃত হৈছে আৰু তেওঁলোকে কমেন্টও কৰিছে খুব ধুনিয়া ধুনিয়া যেটো চাই মোৰ বহুত ভাল লাগিছে ঠিক আছে সো থ্যাংক ইউ एवरीवन আপোনালোকে ইমান ধুনিয়া ধুনিয়া কমেন্ট কৰিছে আমাৰ ক্লাছপিক্স একাডেমি সাপোৰ্ট কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো আপোনালোকলৈ যি কি নহওক আমি কোৱেশ্চনৰ ফালে আগবাঢ়িছো বা বেসিক কনসেপ্টৰ ফালে আগবাঢ়িছো সো ইয়াতে আপোনালোকে সৰল সুদ বুলি লিখি ল'ব সৰল সুদ PTR divided by 100 ঠিক আছে আৰু চাওক ইয়াতে আমি আৰু এটা ফৰ্মুলা লিখিলো একচুয়ালি ইয়াতে amount principal plus SI আপোনালোকে ইয়াতে আকৌ লিখি ল'ব পাৰে amount principal অৰ্থাৎ মূলধন যোগ সুদ অৰ্থাৎ মানে লাষ্টত যেটো পইচাটো আমি ঘূৰাই দিও হেতু এমাউন্টৰ বুলি কম অৰ্থাৎ সবৃদ্ধি মূল মানে সবৃদ্ধি মূলত কি থাকিব মূলধন থাকিব আৰু সুদ থাকিব ঠিক আছে বুজি পালে ধুনিয়াকে এতিয়া আৰু অসুবিধা নাই ওকে ঠিক আছে এটা সৰল সুদ হৈ গল এতিয়া আমি চক্ৰবৃদ্ধি সুদ অলপ বুজিলম ঠিক আছে জাস্ট আমি বেসিক কনসেপ্টখিনি বুজিলম চক্ৰবৃদ্ধি সুদৰ ঠিক আছে সব এতিয়া এটো মই ৰাফ কৰি দিলো আপোনালোকে নোট কৰিছে যদি নোট কৰা নাই কিন্তু আপোনালোকে ভিডিওটো আকৌ বেক কৰি চাই পিছত আকৌ লিখি ল'ব ওকে সো চক্ৰবৃদ্ধি সুদ যেতিয়া ক্যালকুলেট কৰা হয় ডেফিনেটলি এক বছৰতকৈ বেছি হ'ব ঠিক আছে কেতিয়াও এক বছৰত চক্ৰবৃদ্ধি সুদ নহয় এটো মনত ৰাখিব চক্ৰবৃদ্ধি সুদ হলে এক বছৰতকৈ বেছি হ'ব লাগিব আৰু চক্ৰবৃদ্ধি সুদ আৰু মানে সৰল সুদ সমান হৈ যায় যদি আমি এক বছৰৰ বাবে ক্যালকুলেট কৰো তেতিয়া তেনে ক্ষেত্ৰত আপুনি কোনো ডিফাৰেন্স নাপাব সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদত ঠিক আছে সো গতিকে সময়টো আমি বঢ়াই ল'ব লাগিব আমি বঢ়াই এটো কিমান কৰি লৈছো আমি সাপোজ এটো কৰি লৈছো 3 ইয়ার্স ওকে 3 ইয়ার্স সো এতিয়া 3 ইয়ার্সৰ বাবে লৈছে তো গতিকে প্ৰথম বছৰ ফাৰ্স্ট ইয়াৰত পইচা কিমান ঘূৰাই দিব প্ৰথম বছৰত 1000 টকা লৈছে লগতে 100 টকা সুদ 1100 টকা দিব লাগিব প্ৰথম বছৰত ঠিক আছে এই দ্বিতীয় বছৰত যে সুদ আমি ক্যালকুলেট কৰিম এই দ্বিতীয় বছৰৰ সুদৰ ক্ষেত্ৰত কিন্তু আমি কি কৰিম এই যেটো 1000 টকা লৈছিলো 1000 টকা নহব এতিয়া এই 1100 টকাক মূলধন হিচাপে ল'ব লাগিব ঠিক আছে লৈ সৰল সুদ উলালে আকৌ যদি তুমি এড কৰি দিম এটো চক্ৰবৃদ্ধি হৈ যাব ঠিক আছে তো গতিকে এটো আমি যদি কৰি লও তেন্তে কিমান আহিব আমাৰ সুদ আহিব 110 টকা আৰু এমাউন্ট আছে আমাৰ প্ৰিন্সিপাল আছে কিমান 1000 এইটো টকা সো এই দুটা যোগ কৰিলে আমাৰ কিমান পাম আমি চাওকচোন 1210 ঠিক আছে এইটো পাই গলো আমি কি এইটো পাই গলো আমি 2 বছৰৰ ঠিক আছে এতিয়া লাষ্ট যেটো থাৰ্ড ইয়াৰত যেটো সুদ ক্যালকুলেট কৰিব চক্ৰবৃদ্ধি সুদত তেনে ক্ষেত্ৰত কিন্তু প্ৰিন্সিপাল আকৌ আগৰ বছৰটো ধৰিব এইটো ধৰিব তো গতিকে এইটো সৰল সুদ কিমান হ'ব 10% ধৰিছে তো গতিকে 10% হলে এইটো হ'ব 121 যোগ ইয়াতে হ'ব কিমান আমাৰ 1210 ঠিক আছে এইটো যোগ কৰি দিলে কিমান আহিব 1331 ওকে 1331 টকা আহিব আমাৰ সৰল সুদ বুজি পাইছে দেখা গৈছে ন মই কিন্তু চাব পৰা নাই যে এটো আহিছে না নাই সো গতিকে 1331 টকা দিব লাগিব ঠিক আছে 3 বছৰৰ মূৰত অলৰাইট সো গতিকে একচুয়ালি চক্ৰবৃদ্ধি সুদত কি হয় যে মানে এমাউন্ট যেটো ক্যালকুলেট কৰা হয় প্ৰিন্সিপালটো প্ৰতি বছৰে কিন্তু কি হয় চেঞ্জ হৈ যায় ঠিক আছে মানে সুদৰ ইনক্লুড হৈ যায় প্ৰিন্সিপালৰ সৈতে এটো আছে চক্ৰবৃদ্ধি সুদৰ কনসেপ্ট ওকে বুজি পালে এতিয়া ধুনিয়াকে আৰু চক্ৰবৃদ্ধি সুদ উলোৱাৰ ফৰ্মুলাটো কি হয় মই যেতিয়া চক্ৰবৃদ্ধিৰ কোৱেশ্চন লম তেতিয়া মই দুটা ফৰ্মুলা আপোনাক ডিসকাস কৰি দিম সেই দুটা ফৰ্মুলাতে উলিয়াব পাৰিব ওকে আচ্ছা ভিডিওটো দীঘলীয়া হৈছে নেকি আপোনালোকৰ বাবে একচুয়ালি মই কনসেপ্টখিনি বুজাই থাকিবলৈ হলে অলপ দীঘলীয়া হৈ যায় ভিডিওটো আপোনালোকে চাব আৰু
হয় না কাৰণ কি মই পৰীক্ষাত হেল্প হোৱাকে পঢ়াই আছোঁ ঠিক আছে মই ভিউজ গেইন কৰিবলৈ বা সাবস্ক্ৰাইবাৰ গেইনছ কৰিবলৈ কিন্তু মই পঢ়োৱা নাই মই অকল পৰীক্ষাত আপোনাৰ যাতে উপকৃত হয় মই সেই হিচাপে পঢ়াই আছোঁ আপোনাক ঠিক আছে সো মই এতিয়া শৰ্ট ভিডিঅ' বনালে আৰু বেছি মই ভিউ পালো হয় মোৰ বেছি সাবস্ক্ৰাইবাৰ গেইন হ'ল হয় তেনে ক্ষেত্ৰত মই কিন্তু হেতু মানে ৰাস্তা মানে হেতু ৰুট মই চুজ কৰা নাই মই আপোনাক যদি মই 1000 ষ্টুডেণ্টক হেল্প কৰিব পাৰো তেন্তে মোৰ বাবে বহুত মানে মই হেৰি কৰিম আৰু মোৰ বহুত ভাল লাগিব আৰু কিন্তু মই যদি ছুটিকে ভিডিঅ' বনাই আপোনাক পৰীক্ষাত হেল্প নহল মই 30000 ষ্টুডেণ্টক ভিউ হয় বা 30000 ষ্টুডেণ্টক মোৰ ভিডিঅ' চাইও মোৰ লাভ নহব ঠিক আছে সো গতিকে মই অলপ দীঘলীয়াকে ভিডিঅ'টো বনাও আপোনালোকে অলপ চাই যাব আচ্ছা এতিয়া চাওক এতিয়া ম্যাক্সিমাম স্টুডেন্ট হয়তো কব পাৰে স্যার ইমান কোয়েশ্চন আছে আপুনি দুটা এটাকে কোয়েশ্চন বা পাঁচটাকে মিনিমাম কোয়েশ্চন আপুনি কিয় কৰাই আছে ম্যাক্সিমাম কোয়েশ্চন ঠিক আছে সো গতিকে মই চাওক ইয়াতে এটা মানে একদম সিম্পল কনসেপ্ট মই ইউজ কৰিছো যে ভাত আপুনি ৰান্ধি আছে ভাত ৰন্ধা সময়ত আপুনি ভাত চেক কৰিব লাগে যে ভাত হৈছে না নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি প্ৰতিটো ভাততে মানে এনেকে নাচায় হয় না নাই সো গতিকে প্ৰতিটো ভাত আপুনি নাচায় দুই চাৰিটা মান ভাত চালে হৈ যায় যে আপোনাৰ মানে ভাতটো হৈছে না নাই তো তেনে ক্ষেত্ৰত মই দুই তিনিটাকে ম্যাচ দি আছো এই দুই তিনিটা ম্যাচ যদি আপুনি কৰিব পাৰে তেনে কমপ্লিটলি আপোনাৰ ম্যাচ হ'ব বুলি মই আশা কৰিছো ওকে সো গতিকে সেইভাবে মই কমকে ম্যাচ লৈছো ওকে এনিৱে এতিয়া মই কোৱেশ্চনৰ ফালে আগবাঢ়িছো what will be the SI ইয়াতে মই SI লিখিছো সিম্পল ইন্টারেস্ট অথা সৰল সুদ লিখা নাই ঠিক আছে অলপ দীঘলীয়া হৈ যায় বৰ্ডত লিখিব লাগে আপোনালোকে গম পায় হয় না যেতিয়া আপোনালোকে সাপোৰ্ট কৰিব ডেফিনেটলি আমাৰ স্মাৰ্ট বৰ্ডো আহিব আৰু ওকে এনিৱে SI on rupees 1200 তো ইয়াতে 1200 আমি কি পালো কোনটো পইচাৰ ওপৰত ক্যালকুলেট কৰিব এইটো পইচাৰ ওপৰত ক্যালকুলেট কৰিব তো এইটো প্ৰিন্সিপাল ওকে মই পি বুলি লিখিছো মূলধন ওকে আৰু ইয়াতে চাওক কিমান ৰেট অফ ইন্টারেস্ট কিমান দিছে এইটো ৰেট অফ ইন্টারেস্ট r ঠিক আছে ৰেট অফ ইন্টারেস্ট r আৰু পাৰ এনাম ফৰ 5 ইয়াৰ্স আৰু 5 বছৰৰ বাবে তেন্তে এইটো টাইম হ'ব ডেফিনেটলি আমাৰ কিমান 5 ইয়াৰ্স ঠিক আছে সো আমি এতিয়া সিম্পল ইন্টারেস্ট ক্যালকুলেট কৰিব লাগে SI হয় না সিম্পল ইন্টারেস্টৰ ফৰ্মুলা আমি কি জানো সিম্পল ইন্টারেস্ট অৰ্থাৎ SI সৰল সুদ ইজ ইকুৱেল টু PTR ডিভাইডেড বাই 100 PTR divided by 100 all right so principal কিমান আছে আমাৰ principal কিমান আছে চাওকচোন principal কিমান আছে principal আছে 1200 okay আৰু টাইম কিমান আছে আমাৰ টাইম আছে 5 years okay আৰু এতিয়া rate of interest কিমান আছে rate of interest আছে আমাৰ 8% টো আকৌ নিলিখিব কিন্তু ঠিক আছে তেতিয়া উল্টা পুল্টা লাগিব 8% টো নিলিখিব পার্সেন্টেজৰ বাবে আমি তলত 100 বহাই দিম ঠিক আছে ওকে এটা কটাকটি কৰি দিব দুটা জিৰো ইয়াতে দুটা জিৰো কাটি দিব পাৰিলে ধুনিয়াকে এটা 5 8 গুণ 40 12 * 40 হ'ব 4 12 গুণ 48 তেনে হলে 48 হলে 48 জিৰো হয় না তো এইটো হ'ব আমাৰ কি সিম্পল ইন্টারেস্ট ঠিক আছে সো 840 টকা হ'ব সিম্পল ইন্টারেস্ট ঠিক আছে ওকে সো বুজি পালে ধুনিয়াকে বুজি পালে 840 টকা 1200 টকা সুধৰ 5% ফৰ ৰেট অফ ইন্টারেস্ট কিমান আমাৰ 8% ঠিক আছে ক্লিয়াৰ হৈছে সবৰে ওকে সো এতিয়া যদি আমাক কেতিয়াবা যদি পৰীক্ষাত প্ৰশ্ন এনেকুৱা দিয়ে যে 840 টকা সৰল সুদ আৰু ইয়াতে প্ৰিন্সিপাল এটা দিছে টাইম এটা দিছে আৰু ৰেট অফ ইন্টারেস্ট ওলাব লাগে তেনে হলে আমি সিম্পলি SI টো বহাই দিম আৰু প্ৰিন্সিপাল লিখিম টাইম লিখিম আৰু এটো ক্ৰস মাল্টিপ্লিকেশন কৰি আমি সলভ কৰিম ঠিক আছে সো আমাৰ লাইভ ক্লাস জয়েন কৰিব আপোনালোকে সন্ধিয়াকে যেটো লাইভ ক্লাস হয় তাতে আমি ডিফাৰেন্ট প্ৰেক্টিস প্ৰবলেম সলভ কৰি থাকো হেতু আপোনালোকে জয়েন কৰিব তাতে ক্লিয়াৰ হৈ যাব ইয়াতে আপোনালোকৰ কোৱেশ্চনটো আৰু অলপ ঘূৰাই দিব পাৰে কি ধৰণৰ ঘূৰাই দিব পাৰে সক মই ইয়াতে ডিসকাস কৰিছো ইয়াতে 5 ইয়াৰ্স দিছে ন আপুনি সিম্পলি 5 লিখিছে কেতিয়াবা আপোনাৰ পৰীক্ষাত প্ৰশ্ন হয়তো এনেকুৱা দিব পাৰে যে 8 মান্থ 8 মাহৰ বাবে সৰল সুদ কিমান হ'ব হয় না সো গতিকে আপুনি একো কৰিব নালাগে তেতিয়া ফৰ্মুলা এটোৱে থাকিব PTR ডিভাইডেড বাই 100 এই যেটো সময়টো 8 মাহত ঠাইত আপুনি 8 লিখিব আৰু কিমান মাহত 1 বছৰ হয় 12 মাহত 1 বছৰ হয় তলত এটা 12 পূৰণ দিব ঠিক আছে বুজি পাইছে মান্থ হলে 12 লিখিব ওকে আচ্ছা এটা আপোনাৰ মনত হতে প্ৰশ্ন আহিব পাৰে স্যাৰ 120 দিন বুলি এনেকে লিখা থাকিলে কেনেকে কৰিম স্যাৰ হয় না তো তেনে ক্ষেত্ৰত আপুনি কি কৰিব সেম ফৰ্মুলা PTR ডিভাইডেড বাই 100 টি কিমান 120 দিন ন আপুনি ইয়াতে 120 লিখিব আৰু কিমান দিনত 1 বছৰ হয় 365 দিন 365 ইয়াতে লিখিব এইটো ফৰ্মুলা ইউজ কৰিব ডেৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ইউজ কৰিব মান্থৰ ক্ষেত্ৰত বুজি পালে এতিয়া কোৱেশ্চন এটা আহিলে পাৰিব ওকে সো এইটো গ্ৰেড 3 লেভেলত অহাৰ সম্ভাৱনা আছে সো নোট কৰি ৰাখিব ওকে ভেৰি গুড
এইটো হৈ গ'ল ক্লিয়াৰ আমাৰ ন 1200 টকাৰ 8% 5 বছৰৰ বাবে কিমান হ'ব ঠিক আছে 1200 টকাৰ 8% ঠিক আছে ওকে সো গতিকে 5 বছৰৰ বাবে আমাৰ কিমান হ'ব 840 টকা ক্লিয়াৰ হৈ গ'ল অলৰাইট ভেৰি গুড এতিয়া নেক্সট আমি কোৱেশ্চনটো চাম এটো কমপ্লিটলি গ্ৰেড 3 লেভেলৰ কোৱেশ্চন হয় যদিও হাই সেকেন্ডাৰী লেভেলত আহিব পাৰে কিবাকে সো আমি চাই যাম ঠিক আছে সো এটো একচুয়ালি ইয়াতে কাম নাই মই ৰাফ কৰি দিছো ওকে ঠিক আছে এতিয়া চাওক কি কৈছে ইন হোৱাট টাইম মানে কিমান সময়ত ডাজ এ সাম অফ মানি বিকামস fourfold অর্থাৎ 4 গুণ হয় fourfold বুলি ক'লে 4 গুণ ঠিক আছে fivefold বুলি ক'লে 5 গুণ sixfold বুলি ক'লে 6 গুণ ঠিক আছে ইয়াতে কিমান কৈছে fourfold at SI অর্থাৎ সিম্পল ইন্টারেস্টত fourfold হয় রেট অফ ইন্টারেস্ট 10% ওকে সো ইয়াতে আপুনি এটা কথা নোটিস কৰিব পাৰিছে যে ইয়াতে কিন্তু প্ৰিন্সিপাল আমাৰ দিয়া নাই হয় না প্ৰিন্সিপাল দিয়া নাই কিন্তু জাস্ট আমাক এটা কথা কৈছে যে ৰেট অফ ইন্টারেস্ট 10% হৈ থকা সময়ত আমাৰ কিমান বছৰত পইচাটো আমাৰ 4 গুণ হ'ব ঠিক আছে সো এই ধৰণৰ যদি প্ৰশ্ন থাকে ইয়াতে প্ৰিন্সিপাল যদি দিয়া না থাকে প্ৰিন্সিপাল আপুনি 100 বুলি ধৰিব হৈছে 100 বুলি ধৰিব আচ্ছা প্ৰিন্সিপাল 100 বুলি ধৰাৰ লগে লগে আমাক কৈছে 4 গুণ হ'ব তেন্তে 4 গুণ মানে কি এমাউন্ট আমাৰ কিমান হ'ব এমাউন্ট ইজ ইকুয়াল টু 400 বুজি পাইছে না নাই প্ৰিন্সিপাল যদি আমাৰ 100 হয় আমাৰ এমাউন্ট কিমান হ'ব 4 গুণ মানে কি 400 ক্লিয়াৰ ঠিক আছে এতিয়া এমাউন্ট যদি 4 গুণ হৈছে আমাৰ এসআই কিমান হয় না নাই সো এসআই ইজ ইকুয়াল টু এমাউন্ট amount is equal to SI plus amount is equal to SI plus principal এটো আছিল সো গতিকে ইয়াতে amount হৈছে 400 হয় না 400 আৰু প্ৰিন্সিপাল কিমান SI আমি লাগে SI প্ৰিন্সিপাল কিমান প্ৰিন্সিপাল হৈছে আমাৰ 100 তেনেহলে সিম্পলি আমাৰ SI is equal to কি আহিব SI is equal to আহিব আমাৰ 300 হয় না নাই তো SI is equal to 300 মানে ইয়াতে আপুনি এটা কথা মনত ৰাখিব যে প্ৰিন্সিপাল যিমান হয় SI তাৰ 1 গুণ কম মানে এমাউন্ট যিমান হয় তাৰে 1 গুণ কম হয় ঠিক আছে মই এটো একদম বেসিক খিনি বুজাবৰ বাবে লিখিছিলো এটো আপোনাৰ আৰু নালাগে চাওক ইয়াতে কি কৈছে প্ৰিন্সিপাল 100 টকা এমাউন্ট হৈছে 400 টকা তাৰ মানে কি SI কিমান ইয়াতে 300 টকা যোগ হৈ আছে SI প্ৰিন্সিপাল 100 টকা যদি এমাউন্ট সাপোজ 9 গুণ হয় 900 টকা হয় তার মানে ইয়াতে এসআই কিমান হ'ব 800 টকা আৰু প্ৰিন্সিপাল 100 টকা দুটা মিলাই 900 টকা হৈছে হয় না নাই সাপোজ কি কৈছে প্ৰিন্সিপাল 100 টকা ঠিক আছে 9 গুণ হৈছে সাপোজ 9 গুণ 10 গুণ হৈছে তেনেহলে এসআই কিমান হৈছে এসআই 9 গুণ হৈছে হয় না নাই এইটো মনত ৰাখিব সো ইয়াতে এসআই তেনেহলে কিমান হ'ব এসআই ইজ ইকুয়াল টু 300 বুজি পাইছে না নাই এইটো ক্লিয়াৰ ওকে সো এতিয়া আপুনি চাব কি কৰিব ইয়াতে এসআই কিমান 300 আৰু প্ৰিন্সিপাল আমি কিমান লৈছো প্ৰিন্সিপাল 100 লৈছো তার পিছত টি কিমান টাইম আমাৰ লাগে টাইম উলাব লাগে আর হৈছে 10% হয় না নাই এটো পি এটো টি এটো আর ডিভাইডেড বাই 100 এই 100 আমি ক্যান্সেল আউট কৰিব পাৰি তেনে ক্ষেত্ৰত ইয়াতে এটো সলভ কৰিলে কিমান আহিব ইমান টি ইজ ইকুয়াল টু 30 ইয়ার্স অর্থাৎ 30 বছৰত কিন্তু কি হ'ব পইচাটো আমাৰ 4 গুণ হ'ব ঠিক আছে এটো আসলে ট্ৰেডিশনাল ফৰ্মুলা মই শৰ্ট ট্ৰিক এটা দেখাই দিম আপোনাক ঠিক আছে এতিয়া চাওক এতিয়া এই ভ্যালুটোৰ পৰা সেম আহিব কাৰণ কি চাওক ইয়াতে প্ৰিন্সিপাল 100 লৈছো আৰু তলতো 100 আছে তো গতিকে এটো অলৱেজ ক্যান্সেল হ'ব হয় না নাই ইয়াতে এনেকুৱা যদি আমাৰ সাম দিয়া না থাকে তেনে ক্ষেত্ৰত অলৱেজ 100 ধৰিব লাগিব আৰু তলৰ হৈতে কটাকটি যাব তেনে এইটো লিখিব নালাগে আপুনি সিম্পলি কি কৰিব 300 ইজ ইকুয়াল টু RT বুলি লিখিব বা SI ইজ ইকুয়াল টু RT বুলি লিখিব লিখাৰ পিছত টি কিমান আমাৰ টি উলাব লাগে R কিমান আমাৰ 10% তেনে হলে 300 ইজ ইকুয়াল টু টি 10% হয় না সো ইয়াতো আমাৰ কি আহি যাব টি ইজ ইকুয়াল টু 30 ইয়ার্স বুজি পাইছে ক্লিয়াৰ হৈছে মই আকৌ এটা কৰাই দিছো ঠিক আছে অলপ দীঘলীয়া হৈ আছে ভিডিওটো আপোনালোকে অলপ ইগনোৰ কৰিব আৰু অলপ হেকলৈকে চাই যাব ঠিক আছে কাৰণ কি আপোনালোকে মাজৰ পৰা ভিডিওটো বাদ দিলে একো বুজি নাপাব মই যি পঢ়াইছো হেতু বুজি নাপালে আৰু পৰীক্ষাত কোৱেশ্চন আহিলে যদি ৰৈ যায় এতে মোৰ বেয়া লাগিব যে মই পঢ়া প্ৰশ্নটো আপোনালোকে কৰিব নোৱাৰিলে হয় না চাওক ইয়াতে কি কৈছে 4 গুণ কৈছে নহয় আমি এটা 6 গুণ লৈ কৰিম ঠিক আছে সিম্পল চাওক সাপোজ 6 গুণ হয় ঠিক আছে 6 গুণ হয় 10% সুদৰ হাৰত ঠিক আছে তো 6 গুণ হোৱা মানে কি 600 হৈছে এমাউন্ট হৈছে 600 তেনেহলে এসআই কিমান তাৰ 1 গুণ কম হয় তেনেহলে 500 অলৰাইট আমি কি জানো এসআই ইজ ইকুয়াল টু টিআর তেনেহলে এসআই ইজ ইকুয়াল টু টিআর হলে ইয়াতে 500 ইজ ইকুয়াল টু টি মানে কিমান আমাৰ উলাব লাগে আর মানে হৈছে 10%
গতিকে ইয়াতে কিমান বছৰ সময় লাগিব t = 50 বছৰ সময় লাগিব এতিয়া আপোনাৰ কেতিয়াবা কিন্তু এইটো ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকিব পাৰে কেতিয়াবা টাইম দিয়া থাকিব পাৰে যেতিয়া টাইম দিয়া থাকিব ৰেট অফ ইন্টাৰেষ্ট ওলাব লাগিব ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকিলে টাইম ওলাব লাগিব ক্লিয়াৰ ওকে এটা আপোনাৰ যদি ৰেট অফ ইন্টাৰেষ্টৰ এটা দি দিও তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব না ওকে ৰব সো এতিয়া কি কৈছে সাপোজ এটা পইচা মানে সার্টেন মানে এমাউন্ট অফ মানি কি হয় ডাবল হয় ঠিক আছে ডাবল বুলি কোৱাৰ লগে লগে এমাউন্ট কিমান হ'ব 100 ৰ পৰা 200 হ'ব ওকে ঠিক আছে এমাউন্ট 200 হয় আৰু ইয়াতে কিমান দিছে 5 ইয়ার্স টাইম দিছে 5 ইয়ার্স তেন্তে ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব এটো ওলাব লাগে সো ডাবল হৈছে মানে কি 100 200 হৈছে তাৰ মানে এসআই বাঢ়িছে কিমান এসআই = টিআৰ এটো জানিছো এসআই বাঢ়িছে আমাৰ কিমান 100 আছিল 200 হৈছে তাৰ মানে এসআই হৈছে আমাৰ কিমান 100 = টিআৰ টিআৰ মানে কি টাইম দিছে আমাৰ 5 বছৰ ইনটু আর আমাৰ ৰেট অফ ইন্টাৰেষ্ট লাগে তেনে ক্ষেত্ৰত আমি কি কৰিম 100 ডিভাইডেড বাই এটো ইফালৰ পৰা পূৰণটো ইফালে ভাগ হৈ যাব ওকে r = কিমান আহিব r = 20% অৰ্থাৎ 20% সুদৰ হাৰত কোনো এক নিৰ্দিষ্ট টকা 5 বছৰত কি হৈ যাব দুগুণ হৈ যাব ওকে বুজি পালে ক্লিয়াৰ হৈছে যদি বুজি পোৱা নাই কমেন্টত জনাব মই লাইভ ক্লাছত আকৌ বুজাই দিম ঠিক আছে ওকে এটা আমাৰ কমপ্লিট এসআইৰ হৈ গল ঠিক আছে এটা আপোনালোকে মই এটা ম্যাথছ দিছো আপোনালোকে যদি ইমান দেৰিলৈকে ভিডিওটো চাইছে মানে তান্তে এই ম্যাথটো সলভ কৰিব ঠিক আছে প্ৰিন্সিপাল অৰ্থাৎ মূলধন সমান সমান 18000 টকা ওকে তাৰ পিছত ৰেট অফ ইন্টাৰেষ্ট 12% তাৰ পিছত টাইম মই দিছো 8 months ওকে সো ইয়াৰ এসআই কিমান হ'ব জনাব মোক কমেন্টত ঠিক আছে এসআই ওলাব পাৰিলে হে ওলাব পাৰিব এমাউন্ট ওলাব পাৰিব এসআই = প্ৰিন্সিপাল এসআই প্লাস প্ৰিন্সিপাল কৰিলে আমাৰ এমাউন্ট আহি যাব সো গতিকে আপোনালোকে যদি চাই আছে এই ভিডিওটো ইমান দেৰিলৈকে এইটো আমাক কমেন্টত জনাব তেন্তে মই বুজি পাম যে আপুনি চাই আছে মই কিন্তু প্ৰতিটো কমেন্টে চাও প্ৰতিজন ষ্টুডেন্টৰ কমেন্ট মই চাও যদিও মই কেতিয়াবা ৰিপ্লাই কৰো কেতিয়াবা ৰিপ্লাই নকৰো যদি খুব প্ৰয়োজনীয় কমেন্ট হয় তেন্তে মই ৰিপ্লাই কৰো আদাৰৱাইজ মই ইগনোৰ কৰো এটা লাইক কৰি ইগনোৰ কৰি দিও ঠিক আছে সো গতিকে আপোনালোকে কমেন্ট কৰিব মই কিন্তু চাই থাকো কমেন্টবোৰ ঠিক আছে সো গতিকে এইটো কমেন্ট কৰিব এতিয়া মই কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা ম্যাথছ কৰাই দিছো ওকে ওকে এতিয়া মই কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা ম্যাথছ লৈছো সো ইয়াতে কি কৈছে what will be the ইয়াতে কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব CI ঠিক আছে what will be CI অৰ্থাৎ কম্পাউণ্ড ইন্টাৰেষ্ট on rupees 8000 at rate of interest 4% per annum for 2 years সো কম্পাউণ্ড ইন্টাৰেষ্টৰ যদি ম্যাথছ থাকে 2 ইয়াৰ্স আৰু 3 ইয়াৰ্সৰ বেছি নাথাকে ঠিক আছে 2 বছৰ বা 3 বছৰৰ ভিতৰতে থাকিব ইয়াৰ বেছি নালাগে আপোনাৰ পঢ়িবলৈ ইচ্ছা কৰিলে পঢ়িব পাৰে কিন্তু নালাগে ঠিক আছে সো ইয়াতে কম্পাউণ্ড ইন্টাৰেষ্টৰ মই ফৰ্মুলাটো লিখি দিছো কম্পাউণ্ড ইন্টাৰেষ্ট = প্ৰিন্সিপাল 1 + r/100 টু দি পাৱাৰ t - p এটো কম্পাউণ্ড ইন্টাৰেষ্টৰ ইয়াতে p হৈছে মূলধন r হৈছে ৰেট অফ ইন্টাৰেষ্ট t হৈছে সময় আৰু এই p মানে আকৌ মূলধনটো মাইনাস কৰিব লাগে আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ যদি মূলধন আমাৰ সবৃদ্ধি মূল ওলাব লাগে তাৰ বাবে আমাৰ ফৰ্মুলাটো হৈছে সিম্পলি p * 1 + r/100 টু দি পাৱাৰ t মানে এই যেটো প্ৰিন্সিপালটো মাইনাস নকৰিলে আমি কি পাই যাম এমাউন্ট পাই যাম ঠিক আছে বুঝো পাইলে আচ্ছা এটা কি কৈছে আমাক ইয়াতে কি দিছে 8000 টকা আমাক দিছে প্ৰিন্সিপাল ৰেট অফ ইন্টাৰেষ্ট দিছে আমাৰ 4% এটো আমাৰ ৰেট অফ ইন্টাৰেষ্ট ইয়াতে r বুলি লিখিব পাৰে ঠিক আছে আৰু সময় দিছে আমাক কি 2 ইয়াৰ্স ওকে এটো টাইম তো এটা আমি এই কম্পাউণ্ড ইন্টাৰেষ্টৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব তো গতিকে ইয়াতে আমি কি ব্যৱহাৰ কৰিব লাগিব CI = প্ৰিন্সিপাল বুলি ক'লে কিমান হ'ব আমাৰ 8000 into 1 plus ইয়াতে কিমান আছে ইয়াতে simply 4 আছে আৰু তলত আছে 100 to the power 2 minus 8000 এটো কৰিব লাগিব হয় না নাই ওকে এতিয়া 8000 ইয়াতে থাকি যাব ওকে আৰু ইয়াতে তো কটাকটি কৰিব পাৰি 4 গুণ 4 4 25 গুণ 100 ঠিক আছে তো গতিকে 1 plus 25 to the power 1 square ঠিক আছে 25 তাৰ পিছত টু দি পাৱাৰ মানে স্কয়াৰ আছে আৰু ইয়াতে 8000 ওকে এটো মনত ৰাখিব এতিয়া আপুনি এইখিনি যে সলভ কৰিব 8000 এইখিনি সলভ কৰিলে কিমান আহিব এইখিনি সলভ কৰিলে আপোনাৰ আহিব লখাগু লব লাগিব 25 আৰু ওপৰত আহিব 26 স্কয়াৰ মাইনাস 800 ওকে তাৰ পিছত আপুনি কি কৰিব চাওক এই যেটো লাইন আছে ন মই ইয়াৰ পৰা ডাইৰেক্টলি জাম্প কৰিছো হ তলত হয়তো দেখা নাযাবও পাৰে বাবে মই ইয়াতে এটো
ইয়াতে লিখিছোঁ সো ইয়াতে আপুনি কি কৰিব 8000 লিখি আছে ন 8000 ইনটু আপুনি কি কৰিব 25 অর্থাৎ 25 স্কয়ার আছে সো গতিকে দুবাৰ লিখিব পাৰি আমি এইদৰে কিন্তু আপুনি লিখিব এইটো কেতিয়াও আপুনি ডিভাইড কৰি নিদিব যেতিয়া ডিভাইড কৰিব তেতিয়া কিন্তু কমপ্লেক্স হৈ যাব মেথছটো টান হৈ যাব ঠিক আছে মাইনাস 8000 কৰিব আপোনাৰ এনসাৰ আহি যাব সো এইটো সলিউশন কৰিলে আমাৰ এনসাৰ আহিব এইটো 25 এৰ এইটো কাটিব পাৰি এইটো 25 এৰ 5 এৰ আকৌ কাটিব পাৰি যেটো ভ্যালু আহিব পূৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব ভিডিওটো দীঘলীয়া নহোৱাৰ বাবে মই আৰু এনসাৰটো সলিউশন কৰি দিয়া নাই এইখিনিলৈকে আপোনালোকে কৰিব পাৰিব নিশ্চয় সো গতিকে এইদৰে কম্পাউণ্ড ইন্টাৰেষ্ট ওলাব এইটো আপুনি ডিভাইড কৰি নিদিব ডিভাইড কৰি দিলে অলপ দিগদাৰি হ'ব এইটো আপুনি কটাকটি কৰি দিব ঠিক আছে আৰু পৰীক্ষাত এনেকুৱা কোৱেশ্চন থাকিব যিবিলাক কোৱেশ্চন একেবাৰে মিলি যায় ঠিক আছে মিলি যোৱা কোৱেশ্চন দিব ঠিক আছে সো গতিকে চিন্তা কৰিব নালাগে কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ ক্লিয়াৰ হৈ গল এটা আমাৰ দুটা ফৰ্মুলা আমি ইয়াতে পালো এটা ফৰ্মুলা কম্পাউণ্ড ইন্টাৰেষ্ট আৰু এটো হৈছে সবৃদ্ধি মূল মানে চক্ৰবৃদ্ধি সুদত সবৃদ্ধি মূল উলিয়াৰ ফৰ্মুলাটো ঠিক আছে সো এই দুটা ফৰ্মুলা ধুনিয়াকৈ নোট কৰি ৰাখিব এইটো হৈছে এটা ফৰ্মুলা আৰু আনটো হৈছে এইটো ফৰ্মুলা ওকে সো দুটা কোৱেশ্চনত মই গটে যিমান পাৰো ডিসকাস কৰিলো আৰু যদি কিবা কনসেপ্ট আপোনাক বুজাব লাগে তেন্তে ডেফিনেটলি কমেন্টত জনাই দিব মই কমেন্ট হিচাপে কিন্তু ভিডিওবোৰ আগবঢ়াই আছো ঠিক আছে মই নাজানো আপোনালোকক কি লাগে বা কি তথ্য আপোনালোকে বিচাৰে মই একদম এন্টায়াৰলি কমেন্টৰ ওপৰত বেস কৰি যি বিচাৰিছে আপোনালোকে সেই হিচাপে মই ভিডিও মানে বনাইছো ওকে সো গতিকে আপোনালোকে বহুত দেৰিলৈকে ভিডিওটো চাইছে তাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে আপোনাক উপকৃত কৰিছে তেন্তে লাইক এটা দিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিও পাবলৈ আৰু আপোনালোকে যদি ইতিমধ্যে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ ক্লাছফিক্স একাডেমি চাই থকাৰ বাবে ধন্যবাদ আকৌ লগ পাম বেলেগ এটা ভিডিওত